প্ৰথমবাৰৰ বাবে তিনিচুকীয়াত আহি গ'ল জৈৱিক বন মৰা মেডিচিন ঔষধ। আপোনালোকে যিসকলে ৰাউণ্ড আপ ব্যৱহাৰ কৰি থাকে বা জৈৱিকত যদি বন মৰা বিচাৰি আগৰ পৰা ফুৰিছিলে, কোনো কোম্পানী পোৱা নাছিলে, কিন্তু চেফিকো ইকো অৰ্গেনিক প্ৰাইভেট লিমিটেডে লৈ আহিলে জৈৱিক বন মৰা। মই আগতো আপোনালোকক বহুত দুবছৰমানৰ আগত দেখুৱাইছে যে জৈৱিক এটা সুন্দৰ বন মৰা আছে। আপোনালোকে যিসকলে জৈৱিকত বা খেতি কৰিম বুলি ভাবে ৰাসায়নিক এৰি পিনি কৰিব পাৰে, একদম ক্ষতি নাই। আপোনাৰ স্বাস্থ্য ভালে থাকিব, ঔষধটো ব্যৱহাৰ কৰে মাটি ভালে থাকিব, কেঁচু কুমঠি এইটো বন মৰা দৰৱত একো নমৰে। কেমেৰা পাৰ্চনটো অকণমান ওচৰত লৈ অহা, ঔষধটো অকণমান দেখাই দিওঁ। আগতো আপোনালোকক দেখিছিলোঁ উইদাউট, আপুনি যদি চাব পাৰে চেফিকো অৰ্গেনিকৰ উইদাউট। এইটো ঔষধ এনেকুৱা আপোনাৰ ই বন যে বনহে মৰিব, একদম শিপাৰ পৰা মৰি আহিব। ই তলত কেঁচু কুমঠি মাটিত আপোনাৰ যিয়ে নাথাকক, কেঁচু কুমঠি পোক পৰুৱা সি কোনো ক্ষতি নকৰে। যদি আপুনি কেমিকেল ব্যৱহাৰ কৰে, কিন্তু তেতিয়া কেমিকেলত আপোনাৰ মাটি বহুত গুণাগুণ কমি আহে। মাটিত যিবিলাক গুণাগুণ থাকে গুণাগুণবিলাক মৰি যায়। মৰি যোৱাৰ ফলত আপোনাৰ মাটিৰ যিটো কোৱালিটিফাই গুণাগুণ থাকিবলৈ কমি অহাৰ ফলত আপোনাৰ যেতিয়া শস্য বা যিকোনো চাহ খেতি কৰক, যি খেতি কৰিলেও কি হয়, আপোনাৰ তাত খেতি ভাল নহয়। যদি আপুনি অৰ্গেনিক এইটো ব্যৱহাৰ কৰে, আপোনাৰ কোনো সেইখিনি ক্ষতি নহয়। আৰু তাৰ লগতে আপোনালোকে দিব লাগিব এফটি প্লাছ। যিহেতু তিনিচুকীয়াত আছো, এইটো ডেমো দিবৰ কাৰণে আহিছিলো আমি। আমাৰ লগত আছে আমাৰ প্ৰফিট দেৱনাথ চাচা, নমস্কাৰ আকৌ। এখেতে ডাইৰেক্ট ডেমো দিব, এজনে কৃষকৰ বাৰীত আছো আৰু এখেতে প্ৰথম ঔষধটো মিলাব। যিজন কৃষকে তেখেতে কেমেৰা ধৰি আছে, মই কেমেৰাটো ধৰি তেখেতক অকণমান ৰৈ পিনে দেখুৱাবলৈ অকণ ধুনীয়াকৈ মাৰিব তেখেতে। ঔষধ প্ৰফিতা কোনটো কি, এইটো কিমান কি দিব লাগে এবাৰ কৈ দিয়ক আপুনি। এইটো উইদাউট, এইটো আপোনালোকে স্পিকাৰটো লগাই দিওঁ একো নাই, একো নাই। অকণ লগাই লওক, স্পিকাৰ লগাই লওক, একো নহয় লগাই লওক, তাত লগাই দিলে কওক। এইটো উইদাউট চেভিকো অৰ্গেনিক কোম্পানীৰ। এইটো আপোনালোকে 1 লিটাৰ পানী 10 ml দিব লাগিব। 1 লিটাৰ পানী 10 ml। 10 ml মানে এইটো আমাৰ টেংকিটো আছে 15 লিটাৰৰ। এইটো আমি 150 লিটাৰ 150 ml মান উইদাউট দিম, আৰু আপোনাৰ 7-8 ml মান এক্টিভ প্লাছ দিম, মানে সেইটো লগত দিব লাগে। তো এইটো এতিয়া আমি মিলাই আছো। যিকোনো বটল অকণমান এনেকুৱা আপোনালোক জোকাৰি ল'ব দিয়াৰ আগত। এই দেখিবলৈ পাইছে আপোনালোকে ডাইৰেক্ট এইটো হৈছে 30 ml 30 ml কে দিব। 15 লিটাৰ টোটেল আপোনাৰ 150 ml দিব লাগিব। এইটো আপোনাৰ এটাই ভাল, আপুনি হাতেৰে চুব মেলিব, আপুনি মুখত যদি এটোপাল যায়ও আপোনাৰ 0% ক্ষতি নাই। সেইটো কাৰণে বহুত ভাল। আপোনাৰ 0% ক্ষতি নাই, আপোনাৰ স্বাস্থ্যৰ কাৰণে একো নাই। বেলেগ কেমিকেল এফিডটো দিবলৈ আছে, এফিডটো দি লওক। আৰু এটা বিশেষ কথা আমি জনাই আছো, বৰ্তমান ঔষধটো আমি মিক্স কৰি পিনি এখেতক মাৰিবলৈ দি লওঁ। দাদাই প্ৰথম এই এৰিয়াত দাদাই প্ৰথম বিভু লৈছে ন। তেওঁ এজেগাত নিজৰ বাগানত ব্যৱহাৰ কৰি আহিলে। এতিয়া বেলেগ বন্ধু এজনৰ যিহেতু বাগানত কমলা গছ আছে, কমলা গছত আপুনি এটা অকণমান কেমিকেল মাৰিলে কি হয়, কেমিকেল বনোৱা মাৰিলে এই কমলা বিলাক যিবিলাক লাগি আছে সেইবিলাক সৰি যায়। সৰি কিনে মানে বহুত ক্ষতি হয়। কমলা ৰঙা পৰি যায়, মানে কমলাবিলাক হেৰি ক্ষতি হয়, মানে কমলাবিলাক হালধীয়া পৰিব, সৰি যায়। এইটো কেমিকেল বনোৱা মাৰিলেই হয় তাৰমানে। সেইকাৰণে এখন বাগানত কেমিকেল একো মৰাই নাই নেকি? মৰা নাই, বহুত বছৰ হ'ল। এতিয়া ইয়াত ধৰি লওক টুপৰি গেমেক্সিন এইবিলাক মাৰিব নোৱাৰি, কমলা সৰি যায়। সেইটো কাৰণে এইটো বহুত এটা ডাঙৰ ক্ষতি হয়, ডাঙৰ ক্ষতি হয়। সেইকাৰণে আপোনালোকে জৈৱিকত একো চিন্তা কৰিব লাগে। যদি জৈৱিক কমলা বাগান আছে বা যিকোনো তামোল গছ আছে, আপোনাৰ হৈ যাব বুলি আপোনাৰ চিন্তা কৰিব নালাগে। আপোনালোকে যদি এই ঔষধটো ব্যৱহাৰ কৰি থাকে, তেতিয়া একো টেনচন নাই। আপোনালোকে আৰামত ব্যৱহাৰ কৰিব পাৰে। ভালকে হেৰি কৰি লওক, মিলাই লওক। নহ'লে এই স্প্ৰে মেচিনটো যিডাল পাইপডাল আছে সেইডালেদি গুলিব পাৰিব, একো দিগদাৰ নাই। ধুনীয়াকৈ মিলাই লওক। মিক্স খাইছে চাগে। যিমান মিক্স কৰিব বস্তুটো সিমানে বহুত ভাল হয়। তাৰমানে মিক্স কৰি ল'লে মানে আপোনালোকে চাবলৈ পাইছে কমলা এজোপা প্ৰায় মৰিছে, কিছু বেমাৰ লাগিলে তেওঁ কৃষকজনে আপডাল নকৰাৰ বাবে। পুৰণা বাগান হয়, কিন্তু আপোনাৰ কমলা গছ কিন্তু বহুত ডবল হৈ পিনে চাওক, চব কমলা গছেই দেখিবলৈ পাব আপোনালোকে। এইবিলাক এইজোপাত ডাঙৰ গছ থাকিলে কমলাটো ভাল হয় ন, তাৰ প্ৰডাকশ্যনটো ভাল হয়। দেখিবলৈ কমলা মানে কমলা বাগানত আপোনালোকৰ কেমিকেল ব্যৱহাৰ কৰিলে যিটো আপোনাৰ লোকচান হয় বুলি দাদাই ক'লে। আপোনালোকে এই অৰ্গেনিক যদি এই বন মৰাটো আপোনালোকে ব্যৱহাৰ কৰে, আপোনাৰ চাহ গছৰ পৰা ধৰি আপোনাৰ কোনো ক্ষতি নকৰে, আপোনাৰ একো ক্ষতি নকৰে। আপোনালোকে খালি তিনিচুকীয়াত বস্তুটো আহি গ'ল, খালি আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে সুন্দৰকে লৈ পিনি। আপোনাৰ যিটো কণ্টেক্ট নম্বৰ গৈ আছে, কণ্টেক্ট নম্বৰটো যোগাযোগ কৰি আপোনালোকে ঔষধটো লৈ একবাৰ আপোনালোকে, মই বহুত ব্যৱহাৰ কৰিবলৈ কাৰণে এটা বটল লৈ, বেছি দাম নহয় বহুত, আপোনাৰ অৰ্গেনিক এই বন মৰা দৰৱটো আপোনালোকে একবাৰ ব্যৱহাৰ কৰি চাব পাৰে সুন্দৰকে। আপোনাৰ এই চাহ বাগান বিলাকত ধুনীয়াকে লগাই দিয়ক। লাগিছেনে? পাইপডাল দি দিয়ক হাতলৈ।
এইকণৰ পৰা আৰম্ভ কৰিব পপিতা অকণমান স্পিকাৰটো দিছোঁ আপোনাক দুআষাৰ আপুনি এইকণৰ পৰা ব্যৱহাৰ কৰক এনেকুৱা ধৰণে মাৰিব লাগিব এইটো ৰাইজক কৈ দিব এইটো বস্তুটো হ'ল আপুনি যেনেকুৱা বৰষুণত পুৰা গছটো তিতি যায় তেনেকুৱাকে বস্তুটো মাৰিব লাগে কাৰণ এইটো কেমিকেল নহয় এইটো বস্তুটো কি হয় যেটো গছত পৰিব সেইটোৰ ই ফটোচিনথেসিসটো পুৰা ষ্টপ কৰি দিব অৰ্থাৎ খাদ্যটো ই কালিৰ পৰা বনাব নোৱাৰে আৰু যেতিয়া খাদ্যটো বনাব নোৱাৰিব গছে তেতিয়া আপোনালোকে জানে যে একদিন দুইদিন যদি খাদ্য বনাব পৰা নাযায় তেতিয়া লাহে 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 হৈ মৰি থাকিব শিপাৰ পৰা পুৰা মৰি থাকিব আৰু আপোনাৰ চাবই পাৰিব আপোনালোকে যে গছটো মৰিলে কিন্তু আপোনাৰ মাটিত যেটো কেঁচু থাকে সেই কেঁচুটো কিন্তু জিন্দা থাকিব যেটো কেমিকেল বন মৰাত আপোনাৰ নহয় কেমিকেল বন মৰা মাৰিলে কি হয় মাটিত যেটো মাইক্রো অর্গানিজম থাকে এইবিলাক সব মৰি যায় কিন্তু এইটো বন মৰাত কিন্তু আপোনাৰ কোনো ক্ষতি নহয় মাটিৰ স্বাস্থ্য ভাল থাকিলে আপোনাৰ গছ গছনি ভাল থাকিবই আৰু এটা এইকণতে মানে গুৰুত্বপূৰ্ণ কথা বুলি ক'লো ইয়াতো তিনিচুকীয়া ইয়াত বহুত চাহ বাগানৰ মাজত কমলা গছ আছে যেনেকুৱা কমলা বাগান চুম খেতি এইবিলাকত দেখা যায় যে আমাৰ কেমিকেলৰ বন মৰাবিলাক মাৰিলে কি হয় এইটো গুটিবিলাক সৰি যায় চুম খেতিত দেখা যায় এইটো বহুত ক্ষতিগ্ৰস্ত হয় কিন্তু আমি আপোনালোকক এইটো বন মৰা আপোনালোক মাৰক আপোনালোকৰ কোনো ক্ষতি নহয় অৰ্থাৎ চুম খেতিতো কোনো ক্ষতি নহয় কমলা বাগানতো ক্ষতি নহয় তামোল বাগানতো কোনো ক্ষতি নহয় তামোল সৰি যোৱা বা ফল সৰি যোৱা সমস্যা নাথাকে একেবাৰে নাথাকে আৰু কেমিকেলটো ব্যৱহাৰ কৰিলে কি হয় বা জলকীয়াটো ব্যৱহাৰ কৰি যদি চাই কোনোবা ভোট জলকীয়াত মাৰিছে জলকীয়া প্ৰডাকশ্যন কমি আহে মাটিত একচুয়ালি মাটি ই কি কৰে এই মাটিটোৰ খাদ্য মাটিত যেটো জীৱাণু থাকে এই জীৱাণুটোৰ সংখ্যাটো কমাই দিয়ে বা জীৱাণুটোৰ সংখ্যা যিমান মাটিত আপোনাৰ কমিব বনমৰা মাৰি মাৰি আপোনালোক জীৱাণুটোৰ সংখ্যা কমায় আৰু অতিৰিক্ত সাৰ মাৰাটো বাঢ়ি যায় এই যে ইউৰিয়া মাৰে মানে ডিএপি মাৰে সুপাৰ মাৰে এইটো কি বনমৰা মাৰি মাৰি আপুনি মাটিৰ জীৱাণুবোৰ মাৰি আছে জীৱাণুবোৰ যিমান মাৰিব ইমান আপোনাৰ কেমিকেলৰ দৰকাৰ সাৰৰ দৰকাৰ বেছি হ'ব পুৰা গুৰিলৈকে টিকি যোৱাকে মাৰিব লাগে ভালকে তিতি যোৱাকে মাৰক য'ত বেছি আছে তাতে অকমান ভৰিটো দি জংগলটো এফাল কৰি মাৰি দিয়ে এইটো মাৰাৰ প্ৰচেছটো এইটো কাৰণ যেটো জায়গাত লাগিব এইটো মৰি যাব আৰু এনেকুৱা নহয় কেমিকেলৰ নিচিনা যে এনেকুৱা নহয় গছটো মৰি গ'ল আকৌ পটককেনে ওলাই নাই নাই এইটো মোটামুটি একবাৰ আপুনি মাৰিলে মোটামুটি 2-3 মাহৰ কাৰণত আপুনি নিশ্চিন্ত থাকে টেনচন ফ্ৰী এখন ধুনীয়াকে থাকিব পাৰে কথাখিনি সেইটোৱে আপোনালোকে যদি ভাবে এই বনোৱা ঔষধ ব্যৱহাৰ কৰিম বুলি আপোনালোকক তলত নম্বৰ গৈ আছে আপোনালোকৰ তিনিচুকীয়াতে উপলব্ধ ঔষধ আগতে মই এটা ভিডিঅ' দিছিলোঁ যে অৰ্গেনিক মেডিচিন ক'ত পোৱা যায় তিনিচুকীয়া ব্লাড বেংকৰ ওচৰত তাৰ কণ্টেক্ট নম্বৰ মই দি দিছোঁ আপোনালোকে তিনিচুকীয়াবাসীয়ে তাত গৈ আপোনালোকে চাই চিতি আনি একবাৰ ব্যৱহাৰ কৰি চাওক মই কোৱা নাই যে আপোনালোকে বহুত ঔষধ আনি ব্যৱহাৰ কৰক একবাৰ ব্যৱহাৰ কৰি চাওক মই কৈছোঁ মই বহুত দিনৰ পৰা ব্যৱহাৰ কৰিছোঁ আপোনালোকে সুফল পাব 100% সুফল পাব আৰু যেতিয়া একবাৰ আপুনি সুফল পাব তেতিয়া আপুনি বাৰে বাৰে এই ঔষধটো ব্যৱহাৰ কৰিবলৈ মন যাব আৰু ঔষধটো ব্যৱহাৰ কৰোঁতে কোনো মাস্ক বা কিবা আপুনি কোনো সাৱধানতা ল'ব নালাগে আপুনি যেনেকৈ মন যায় সেনেকৈ ঔষধটো আপুনি ব্যৱহাৰ কৰিব পাৰিব এখেতে দাদা কৰি আছে দাদা কোনো গোন্ধ চুন্ধ বা ইয়াৰ পৰা গৰুমুঠ গোন্ধাইছে অলপমান কিন্তু দাদা কিবা ক্ষতি নাহে কিবা আপোনাৰ অসুবিধা পাইছে নেকি গোন্ধটো একো নাই কিবা ঠাণ্ডা পানী মাৰি থকা কথা লাগিছে সেইকাৰণে প্ৰব্লেম নাই তাৰমানে আমি ধুনীয়াকৈ মাৰিব পাৰে সেইকাৰণে আহক আপোনালোকে আমি এইডোখৰ ডেমো হিচাপে দাদাক দি মৰাইছোঁ তেওঁলোকে আজিলৈকে অৰ্গেনিক কোনো বনোৱা মেডিচিন পোৱা নাই বুলি কৈছে প্ৰথমবাৰ পাইছে কাৰণ তেওঁলোকে ডেমো হিচাপে বিচাৰিছে কাৰণে ময়ো আহিছিলোঁ ইয়ালৈ আজি আৰু আমাৰ চেফিকো আমাৰ পপি দেৱনাথ ছাৰো আহিছিলে ছাৰ নিজে থাকি ইয়াত তেওঁলোকক মিছ কৰি ইয়াতে সুন্দৰকৈ মৰাইছে আৰু আশা কৰিছোঁ আপোনালোকেও আহক জড়িত হওক কিয়নো অৰ্গেনিক যদি আমি নকৰোঁ অৰ্গেনিক খেতিত যদি আমি নাযাওঁ আমি যদি ভিটামিন অৰ্গেনিক মাৰোঁ পোকৰ ঔষধ যদি অৰ্গেনিক মাৰোঁ কিন্তু যদি আপুনি মেইন যিটো বন মৰাটো যদি আপুনি কেমিকেল মাৰি থাকে তেতিয়া কোনো কামত নিদিব মানে আপুনি যদি চব অৰ্গেনিক কৰি থাকে আপোনাৰ নিজে চিন্তা কৰক বোলে আপোনালোক ভিটামিনটো অৰ্গেনিক মাৰিলে পোকৰ ঔষধ অৰ্গেনিক মাৰি এইবিলাক দেখুৱাই থাকোঁ কিন্তু আপোনাৰ বন মৰাটো যদি অৰ্গেনিক মাৰিব পাৰে ইমান ভাল কথা সেইকাৰণে আপোনালোকে আহক মাৰি চাওক এবাৰ মই এইটো কোৱা নাই আপোনালোক বহুত লওক এবাৰ মাৰি চাওক ৰিজাল্ট লওক তাৰপিছত ব্যৱহাৰ কৰক যদি পায় ভিডিঅ'টো চাই যদি শেষলৈকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী আন এজন কৃষকলৈ শ্বেয়াৰ কৰি দিব তেখেতেও যদি এই যিসকলে খেতিৰ লগত জড়িত হৈ আছে তেখেতেও এই অৰ্গেনিক মেডিচিনবিলাক নি স্বাস্থ্যটো বচাই বিশেষকৈ আজিকালি স্বাস্থ্যটো যতন নলওঁ যদি নিজে নলওঁ বেলেগে লওঁতা নাই স্বাস্থ্যটো যতন লওক ব্যৱহাৰ কৰি চাওক যদি ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় কিষাণ নমস্কাৰ